ভাৰতবৰ্ষৰ এখন অন্যতম ৰাজ্য হ'ল অসম। প্ৰাকৃতিক পৰিৱেশেৰে বিনন্দিয়া অসমৰ বুকুৱেদি বৈ গৈছে পৃথিৱীৰ একমাত্ৰ নদ মহাবাহু ব্ৰহ্মপুত্ৰ। ইয়াতে আছে কাজিৰঙা। ভাৰতৰ এখন ৰাষ্ট্ৰীয় উদ্যান যি এশিঙীয়া গড়ৰ বাবে পৃথিৱী বিখ্যাত। আহোমৰ 600 বছৰ ৰাজত্বৰ চানেকি আজিও বিনন্দিয়া হৈ আছে ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, শিৱদৌল, জয়দৌলত। ঊষা আৰু অনিৰুদ্ধৰ প্ৰেমৰ প্ৰতীকৰূপে উজ্বলি আছে অগ্নিগড়। মা কামাখ্যাই নৰকাসুৰক বধ কৰাৰ সুবৰ্ণ ইতিহাসৰ সাক্ষী হৈ আছে কামাখ্যা মন্দিৰ। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে একতাৰ বান্ধনেৰে বান্ধিবলৈ ইয়াতেই জন্মগ্ৰহণ কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে, যি ধৰ্মৰ ভেটি সুদৃঢ় কৰিছিল। মিলনৰ তীৰ্থভূমিৰূপে পৰিগণিত হৈ আছে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ, পোৱামক্কা। এই বিনন্দীয়া ৰূপ চাবলৈ প্ৰতি বছৰে বিভিন্ন দেশী বিদেশী পৰ্যটকে অসমত ভিৰ কৰেহি। এক কথাত ক'বলৈ গ'লে অসমৰ প্ৰাকৃতিক দৃশ্য অতি মনোমোহা আৰু অতি বিনন্দীয়া, যাৰ কথা অতি কম বাক্যৰে কৈ শেষ কৰিব নোৱাৰি। নমস্কাৰ, মই সুনীতা কৌশিকে সীমাৰ পৰিধি ভাঙি এই বিশেষ অনুষ্ঠানটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অসমৰ বিনন্দীয়া ৰূপটোৰ কথা কৈ গ'লে শেষ কৰিব নোৱাৰি। তথাপিও আজি এই বিনন্দীয়া অসমৰ আন এটা বিশেষ বিষয় লৈ আমি এনেকৈ আপোনালোকৰ মাজত আলোচনা কৰিবলৈ আহিছোঁ। এই সীমাৰ পৰিধি ভাঙি অনুষ্ঠানটোৰ মূল বিষয় হ'ল শিক্ষা। শিক্ষানো কি? শিক্ষানো মানুহক কিয় লাগে? শিক্ষাই এখন সমাজ কিমান সুদৃঢ় কৰিব পাৰে বা কিমান দূৰ আগুৱাই লৈ যাব পাৰে? শিক্ষা সম্পৰ্কত গান্ধীজীয়ে কৈছিল, মানুহৰ দেহ মন আৰু আত্মাৰ সৰ্বোচ্চ প্ৰকাৰ আৰু সৰ্বোৎকৃষ্ট উৎকৰ্ষ সাধনেই হৈছে শিক্ষা। কেৱল লিখিব পঢ়িব জানিলেই শিক্ষিত বুলিব নোৱাৰি। শিক্ষা সম্পৰ্কে আলোচনা কৰিবলৈ যাওঁতে আমি কথা পাতিম আধুনিক সমাজ ব্যৱস্থাত দূৰ আৰু মুক্ত শিক্ষাৰ প্ৰয়োজনীয়তা কিমান। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত আজি মানুহৰ ব্যস্ততাৰ সীমা নাইকিয়া হৈ গৈছে। সময়ৰ লগত খোজত খোজ মিলাই চলিবলৈ হৈ পৰিছে মানুহ অধিক ব্যস্ত। পুৰণি দিনত আৰ্থিক দীনতা, কুসংস্কাৰ, অন্ধবিশ্বাস, নিৰক্ষৰতাৰ ফলত বহু শতাংশ লোকৰ আনুষ্ঠানিক শিক্ষা আধৰুৱা হৈ ৰৈ গৈছিল। যদি আমি ভাবোঁ সমাজ এখন সুস্থ সবল হ'বলৈ মূল চালিকা শক্তি যদি শিক্ষা, তেনেহ'লে সেইসকল লোক যিসকলৰ বহু বছৰ আগতে শিক্ষা আধৰুৱা হৈ ৰৈ গৈছিল, তেওঁলোকৰ বৰ্তমান ব্যস্ততাৰ সময়ত ঘৰত থাকিয়ে শিক্ষা সম্ভৱনে? দূৰ আৰু মুক্ত শিক্ষাই এই আশাবোৰ পূৰণ কৰিব পাৰিবনে? অথবা আধুনিক শিক্ষা ব্যৱস্থাত নতুন সংস্কৰণ যদি দূৰ আৰু মুক্ত শিক্ষা কোৱা হয়, তেনেহ'লে এই মুক্ত শিক্ষাৰ জৰিয়তে কেনে মানুহ শিক্ষাৰ পোহৰেৰে উজ্বলি উঠিছে? এই সকলোবোৰ কথা জানিবলৈ আমি যাব লাগিব কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়লৈ। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য মহোদয় আৰু পঞ্জীয়কৰ লগত কথা পাতিম আৰু লগতে জানিম বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ জৰিয়তে কেনে ধৰণৰ লোক উপকৃত হৈছে আৰু লগতে বিশ্ববিদ্যালয়খনৰ পৰিৱেশ আৰু সা সুবিধাৰো মূল্যাংকন কৰিম। গতিকে আহকচোন যাওঁ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়লৈ।
মাননীয় উপাচাৰ্য মহোদয়ৰ কোঠাৰ সন্মুখত এই বিশ্ববিদ্যালয়খনৰ পৰিৱেশ আমি লক্ষ্য কৰিলোঁ। এই বিশ্ববিদ্যালয়খনত সুস্থ আৰু সবল শিক্ষাৰ এক সুন্দৰ বাতাবৰণ আমি অনুভৱ কৰিছোঁ। এতিয়া আহকচোন মাননীয় উপাচাৰ্য মহোদয়ৰ ওচৰলৈ গৈ এই বিশ্ববিদ্যালয় সম্পৰ্কে কিছু ধাৰণা লৈ লওঁ। ছাৰ, সোমাব পাৰোঁনে? আহক আহক। হয়, কওকচোন। ছাৰ, আমি এই বিশ্ববিদ্যালয়খনৰ সম্পৰ্কে আপোনাৰ পৰা কিছু কথা জানিবলৈ আহিলোঁ আৰু লগতে আমাৰ দৰ্শকসকলকো এই বিশ্ববিদ্যালয়খনৰ বিষয়ে কিছু ধাৰণা দিবলৈ বিচাৰিছোঁ। নিশ্চয়। ছাৰ, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়খন উত্তৰ পূব ভাৰতৰে প্ৰথমখন আৰু একমাত্ৰ মুক্ত বিশ্ববিদ্যালয় বুলি জানিব পাৰিছোঁ। গতিকে এই বিশ্ববিদ্যালয়খনৰ মাননীয় উপাচাৰ্য হিচাপে আপোনাৰ পৰা জানিবলৈ খুজিম, এনে এখন বিশ্ববিদ্যালয়ৰ লক্ষ্য আৰু উদ্দেশ্য কেনেধৰণৰ? হয়, আপুনি ঠিকেই কৈছে। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় উত্তৰ পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম মুক্ত বিশ্ববিদ্যালয়। 2005 চনত অসম বিধানসভাৰ এক আইন অনুযায়ী এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল আৰু 2006 চনৰ 11 ডিচেম্বৰৰ পৰা এই বিশ্ববিদ্যালয়ৰ আনুষ্ঠানিক কাম আৰম্ভ হৈছিল। 21 শতিকাটোক আমি নলেজ ছ'চাইটি বা জ্ঞান বিস্ফোৰণৰ যুগ বুলি কওঁ। কিন্তু ভাৰতবৰ্ষত দুখ আৰু পৰিতাপৰ কথা, উন্নত দেশবিলাকৰ তুলনাত আমাৰ উচ্চ শিক্ষাত যিটো গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' বা GER বুলি কোৱা হয়, তাৰ যিটো সংখ্যা অত্যন্ত কম। কিন্তু এখন সমাজ আজিৰ 21 শতিকাৰ যুগত তিষ্ঠি থাকিব লাগিলে উচ্চ শিক্ষাৰ পৰিধিৰ ভিতৰত আমি যিমান পাৰি সিমান সকলো ব্যক্তিক আনিবই লাগিব। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ সময়ত মাত্ৰ আমাৰ 20খন বিশ্ববিদ্যালয় আৰু প্ৰায় 500খনমান মহাবিদ্যালয় আছিল। যুগৰ পৰিৱৰ্তন হ'ল, উচ্চ শিক্ষালৈকে কেনে মানুহ আহিব পাৰে, কেনেকৈ আনিব পাৰি, এই বিষয়ে স্বাধীনতাৰ পিছত বিভিন্ন আলোচনা বিলোচনা চলিল। 1962 চনতেই দিল্লী বিশ্ববিদ্যালয়ে দ্য স্কুল অফ লাৰ্ণিং বুলি কৰেছপণ্ডেঞ্চ কোৰ্চ আৰম্ভ কৰিলে। ঠিক তেনেদৰে যেতিয়া 1964 চনত কোঠাৰী কমিশ্যন হ'ল বা কোঠাৰী আয়োগ হ'ল, তেওঁলোকেও অনুমোদন দিলে যে ভাৰতবৰ্ষত উচ্চ শিক্ষিত হাৰ বঢ়াবৰ কাৰণে কৰেছপণ্ডেঞ্চ কোৰ্চ বা দূৰৱৰ্তী আৰু মুক্ত শিক্ষা ব্যৱস্থা কৰিব লাগিব। আপোনালোকে সকলোৱে জানিব যে পৃথিৱীৰ ভিতৰত প্ৰথমখন মুক্ত বিশ্ববিদ্যালয় অপেন ইউনিভাৰ্চিটি 1969 চনত ইংলেণ্ডত হৈছিলে, UK অপেন ইউনিভাৰ্চিটি। আৰু ভাৰতবৰ্ষত ইয়াৰ যাত্ৰা আৰম্ভ হ'ল 1982 চনত। তাৎপৰ্যপূৰ্ণভাৱে ৰাজ্যিক বিশ্ববিদ্যালয়ে যাত্ৰা আৰম্ভ কৰিছিল 1982 চনত হায়দৰাবাদত বৰ্তমানৰ BR আম্বেদকাৰ অপেন ইউনিভাৰ্চিটি আৰু তেতিয়াৰ অন্ধ্ৰপ্ৰদেশ অপেন ইউনিভাৰ্চিটি আৰম্ভ হৈছিল। কেন্দ্ৰীয় চৰকাৰে 1985 চনত সংসদত এখন আইন অনুযায়ী 1985 চনত ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটি আৰম্ভ হ'ল। এইখন ভাৰতবৰ্ষৰ একমাত্ৰ কেন্দ্ৰীয় মুক্ত বিশ্ববিদ্যালয় আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়কে ধৰি ভাৰতবৰ্ষত এতিয়া এখন কেন্দ্ৰীয় মুক্ত বিশ্ববিদ্যালয় আৰু 14খন ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় আছে। আমাৰ বিশ্ববিদ্যালয়ৰ মূল মন্ত্ৰই হৈছে এডুকেশ্যন বিয়ণ্ড বেৰিয়াৰ্ছ। যিবিলাক ব্যক্তিয়ে বিভিন্ন কাৰণত উচ্চ শিক্ষাৰ পৰিধিৰ ভিতৰলৈ আহিব পৰা নাছিল, আমাৰ বিশ্ববিদ্যালয়ে সেইসকলক উচ্চ শিক্ষাৰ সুবিধাটো প্ৰদান কৰিছে। এতিয়া আমাৰ সমাজত এনেকুৱা ব্যৱস্থা আছিল, মহিলাসকলক আগতে খুব সৰুতে বিয়া দিয়া হৈছিল। মেট্ৰিকৰ দেওনা পাৰ হোৱাৰ পিছতে বা হাইস্কুলত থাকোঁতে বিয়া দিয়ে। প্ৰবল ইচ্ছা থকা স্বত্তেও তেওঁলোক পৰম্পৰাগত বিশ্ববিদ্যালয়লৈ যাব নোৱাৰে। ঘৰৰ দায়িত্বৰ কাৰণে ডাঙৰ ককায়েকে চাকৰি কৰি সৰু ভাইকক পঢ়াব লাগে, ভনীয়েকক বিয়া দিব লাগে, সৰুতে চাকৰি বাকৰিলৈ গ'ল। মনৰ ইচ্ছা আছিল উচ্চ শিক্ষাৰ দেওনা তেওঁ চুব খোজে, উচ্চ শিক্ষাৰ পৰিধিলৈ আহিব খোজে, তেওঁ সুযোগ পোৱা নাছিল। আমাৰ যিবিলাক কৃষিৰ লগত জড়িত ব্যক্তি, তেওঁলোক উচ্চ শিক্ষালৈ যাব খোজে। এইসকলক উচ্চ শিক্ষাৰ পৰিধিৰ আহিবৰ কাৰণেই এই বিশ্ববিদ্যালয় স্থাপন হৈছে। হয় ছাৰ, এই বিশ্ববিদ্যালয়খন যিটো লক্ষ্য আৰু উদ্দেশ্য লৈ প্ৰতিষ্ঠা কৰা হৈছিল, বৰ্তমান সময়ত সেই লক্ষ্য আৰু উদ্দেশ্য সফল হোৱাৰ কথা। সময় বাগৰাৰ লগে লগে সকলোৱে বিশ্ববিদ্যালয়খনৰ বিষয়ে জানিছে, সেয়ে দিনে দিনে ছাত্ৰ ছাত্ৰীৰ সংখ্যাও বাঢ়িছে। গতিকে আমি আপোনালোকক শুভকামনা জনাব বিচাৰোঁ যাতে এই প্ৰতিষ্ঠানৰ যোগে জিলিকাও লৈ দৰকাৰ। ধন্যবাদ।
আপোনাক সুধিব খুজিছোঁ আজিকালিৰ শিক্ষা ব্যৱস্থাত মুক্ত আৰু দূৰৱৰ্তী শিক্ষাৰ ধাৰণা দিনে দিনে গুৰুত্বপূৰ্ণ হৈ উঠিছে এই ক্ষেত্ৰত আপুনি কি ক'ব হয় আপুনি ঠিকেই কৈছে আচলতে সময় আগবঢ়াৰ লগে লগে এতিয়া মুক্ত আৰু দূৰৱৰ্তী শিক্ষাৰ প্ৰাসংগিকতা দিনক দিনে বাঢ়িছে বিশেষভাৱে ভাৰতীয় শিক্ষা দৃষ্টিভংগীৰ পৰা যদি চায় ইয়াৰ প্ৰাসংগিকতা অধিক আপুনি চাওক আজি পৃথিৱীৰ উন্নত দেশবিলাকৰ আনুপাতিক হাৰ যিটো উচ্চ শিক্ষাৰ আনুপাতিক হাৰ বা গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' এইটো 50ৰ পৰা 100%, কিন্তু স্বাধীনতাৰ পৰা 7 দশক পাৰ হৈ যোৱাৰ পিছতো ভাৰতবৰ্ষৰ আজি উচ্চ শিক্ষাৰ গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' প্ৰায় আমি 20% ওচৰে পাজৰে আছোঁ কেন্দ্ৰীয় চৰকাৰে লক্ষ্য স্থিৰ কৰি লৈছে 2020 চনৰ ভিতৰত আমাৰ এই সংখ্যা আমি 30%লৈ বঢ়াব লাগিব কিন্তু যিটো পৰম্পৰাগত ব্যৱস্থা বিশ্ববিদ্যালয় বা মহাবিদ্যালয় ইয়াৰ জৰিয়তে এই কথাটো কেতিয়াও সম্ভৱপৰ নহয় গতিকে একমাত্ৰ উত্তৰ হৈছে মুক্ত আৰু দূৰৱৰ্তী শিক্ষা ব্যৱস্থা আচলতে এই ব্যৱস্থাটোত তিনিটা এ খুব জৰুৰী এ এনিবডি এ এনি টাইম এ এনিহোৱে আপুনি প্ৰচলিত শিক্ষা ব্যৱস্থাত এজন মানুহে 60 বছৰৰ মানুহে যদি পঢ়া শুনা কৰিব বিচাৰে তাক কেতিয়াও সেই ব্যৱস্থাটো সম্ভৱপৰ নহয় ইয়াত কোৱা হৈছে এনিবডি বা এনিওৱান যিকোনো এজন মানুহে যিকোনো সময়তে এই ব্যৱস্থাটোত শিক্ষা গ্ৰহণ কৰিব পাৰে আমি সকলোৱে জানো শিক্ষা এক জীৱনজোৰা প্ৰক্ৰিয়া লাইফ লং প্ৰচেছ বুলি কোৱা হয় শিক্ষাত গতিকে যিকোনো মানুহে যিকোনো সময়তে আহিব পাৰে এনি টাইম যিকোনো সময়ত আহিব পাৰে 60 বছৰ 70 বছৰ 80 বছৰ 90 বছৰ বয়সতো আমাৰ এই ব্যৱস্থাটোত আহিব পাৰে আৰু সকলোতকৈ ডাঙৰ কথা এনিহোৱে এজন মানুহে যদি গুৱাহাটী বা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিব খোজে তেওঁ এই কেম্পাছটোলৈ আহি নামভৰ্তি কৰিব লাগিব কিন্তু এই মুক্ত আৰু দূৰৱৰ্তী শিক্ষা ব্যৱস্থাত পৃথিৱীৰ য'ত নাথাকক তেওঁ তাৰ পৰাই অধ্যয়ন কৰিব পাৰে গতিকে সেই প্ৰসংগটোতে ক'ব বিচাৰিছোঁ যে আজিৰ তাৰিখত আজিৰ সময়ত মুক্ত আৰু দূৰৱৰ্তী শিক্ষা ব্যৱস্থাৰ প্ৰাসংগিকতা দিনক দিনে বাঢ়িছে যিয়ে য'ত নাথাকক কিয় যি সময়তে নাথাকক কিয় যি বয়সৰে নহওক কিয় সকলো ধৰণে এই ধৰণৰ বিশ্ববিদ্যালয়ৰ বা এই ব্যৱস্থাটোৰ দুৱাৰ মুকলি হৈ থাকে হয় স্যাৰ জানি ভাল লাগিল এই দূৰ আৰু মুক্ত শিক্ষাৰ জৰিয়তে শিক্ষা আৰু শিক্ষাৰ্থীৰ মাজত দূৰত্বৰ ব্যৱধান কমি আহিল এতিয়া আমি আপোনাৰ পৰা জানিব বিচাৰিম কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়খনে স্বাভাৱিকতে সমাজৰ সকলো স্তৰৰ লোককে চুই যাব লাগে গতিকে এই বিশ্ববিদ্যালয়খনৰ পৰা কেনে ধৰণৰ লোক উপকৃত হৈছে আমাৰ বিশ্ববিদ্যালয়ৰ বয়স আজি 12 বছৰ আৰু আপোনালোকে জানি আচৰিত হ'ব বা সুখী হ'ব যিসকলে সৰুতে বিয়া হৈ গ'ল বিভিন্ন কাৰণত পঢ়া শুনা কৰিব নোৱাৰিলে 50% মহিলাই যে আমাৰ পৰা তেওঁলোকে ডিগ্ৰী লাভ কৰিছে উচ্চ শিক্ষাৰ পোহৰৰ দ্বাৰা তেওঁলোক আলোড়িত হ'ব পাৰিছে এইটো খুব আনন্দ দিয়ে ইয়াৰ উপৰিও যিবিলাক ব্যক্তি আমাৰ সামৰিক বাহিনীত অৰ্ধসামৰিক বাহিনীত অথবা পুলিচত চাকৰি কৰি আছে তেওঁলোক বিভিন্ন সমস্যাৰ কাৰণে পঢ়া শুনা কৰিব পৰা নাছিল আমাৰ পৰা তেওঁলোকে নামভৰ্তি কৰিছে ডিগ্ৰী লাভ কৰিছে ই যথেষ্ট আমাক আনন্দ দিয়ে ইয়াৰ উপৰিও আমাৰ ভালেমান সংখ্যক আমাৰ শিক্ষাৰ্থী আছে যিয়ে দিনত অটো চলায় গাড়ী চলায় তেওঁলোকে বিভিন্ন অসুবিধাৰ কাৰণে পঢ়া শুনা কৰিব পৰা নাছিল সেইবিলাক শিক্ষাৰ্থীক লগ পালে বৰ ভাল লাগে আৰু আমাৰ বিশেষ এটা ঠাই আছে বা বিশেষ এটা অঞ্চল আছে য'ত আমি সেইটো কাম কৰি ভাল পাইছোঁ সমাজত বিভিন্ন মানুহে ভুল কৰে কিন্তু কোনোবাই যদি জীৱনত কৰা ক্ষণিক ভুলৰ কাৰণে কাৰাগাৰৰ দেৱালৰ মাজত আবদ্ধ জীৱন কটাই আছে তেওঁলোক দেৱালৰ বাহিৰলৈ গ'লে এখন সেউজ পৃথিৱী দেখিব লাগিব নতুন আশালৈ যাব লাগিব সেইকাৰণে কয়দীসকলক আমি বিনামূলীয়াকৈ পঢ়োৱাৰ ব্যৱস্থা কৰিছোঁ অসমৰ 16খন কাৰাগাৰত আমাৰ এটা অধ্যয়ন কেন্দ্ৰ আছে আৰু আমি অত্যন্ত সুখী যে তাত আমাৰ মানুহে ডিপ্ল'মা পাছ কৰিছে ডিগ্ৰী পাছ কৰিছে মাষ্টাৰ ডিগ্ৰী পাছ কৰিছে এই বিষয়টো আমাক যথেষ্ট আনন্দ দিয়ে আৰু আমাৰ যিটো দূৰ আৰু মুক্ত আৰু দূৰৱৰ্তী শিক্ষাৰ যিটো ফিলচফি বা আমাৰ আদৰ্শ দৰ্শন সেইটো যে আজীৱন শিক্ষা মৃত্যুৰ দিনলৈকে শিক্ষাৰ শেষ নাই মই এটা সৰু উদাহৰণ দিব খুজিছোঁ 2017 চনত আমাৰ যিখন দ্বিতীয় সমাৱৰ্তন হৈছিল তাত আমাৰ আটাইতকৈ বয়সস্থ পুৰুষ আৰু মহিলা দুগৰাকী শিক্ষাৰ্থীক আমি সন্মান দিছিলোঁ পুৰুষগৰাকীৰ বয়স 70 বছৰ তেখেতৰ পাঠশালাত ঘৰ বৰপেটা জিলাৰ আৰু মহিলাগৰাকীৰ ঘৰ তেখেতৰ শিৱসাগৰ জিলাৰ জয়সাগৰত তেখেতৰ বয়স 62 বছৰ আপুনি ভাবকচোন গুৱাহাটী বিশ্ববিদ্যালয় বা ডিব্ৰুগড় বিশ্ববিদ্যালয় অথবা কোনোবা পৰম্পৰাগত বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ত 70 বছৰ অথবা 62 বছৰৰ এগৰাকী পুৰুষ বা মহিলাই শিক্ষা দিব পাৰিবনে বা শিক্ষা গ্ৰহণ কৰিব পাৰিবনে এই সমাজৰ সকলোকে যে চুই গৈছে বিশ্ববিদ্যালয়খনে এইটো আমাৰ কাৰণে বৰ আশাৰ বতৰা ইয়াৰ উপৰিও সমাজৰ যিসকল বিশেষভাৱে শাৰীৰিকভাৱে সক্ষম বা অন্ধ এই সকলোকে আমাৰ বিশ্ববিদ্যালয়ে
আমি বিনামূলীয়াকৈ পঢ়াওঁ, তেওঁলোকে পইচাও দিব নালাগে। গতিকে মই ভাবোঁ তেওঁলোকলৈ যে আমি শিক্ষাৰ পোহৰ বিলাব পাৰিছোঁ, এইটো বিশ্ববিদ্যালয়ৰ কাৰণে বৰ ইতিবাচক দিশ। ইয়াৰ উপৰি আৰু এটা কথা আছে যে 2012 চনৰ পৰা যিবিলাক অসম চৰকাৰে টেটৰ শিক্ষকক নিযুক্তি দিছিল, কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰি দিছে 2019 চনৰ 31 মাৰ্চৰ ভিতৰত তেওঁলোকৰ প্ৰশিক্ষণ শেষ হ'ব লাগিব, আৰু প্ৰশিক্ষণ শেষ নহ'লে তেওঁলোকে দৰমহা নাপাব। কিন্তু অসম চৰকাৰে এই কথাটো তেওঁলোকৰ ব্যৱস্থাৰ দ্বাৰা শেষ কৰিব নোৱাৰে, এই দায়িত্ব আমাক দিলে। গতিকে আজিৰ তাৰিখলৈকে আমি 58,000 প্ৰাথমিক শিক্ষকক আমি ইয়াত নামভৰ্তি কৰাইছোঁ আৰু তেওঁলোকৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। এই ধৰণৰ কথাই আমাৰ বিশ্ববিদ্যালয়খনৰ সামাজিক গ্ৰহণযোগ্যতা বঢ়াই নিছে বুলি আমি অনুভৱ কৰোঁ। নিশ্চয় ছাৰ, এই বিশ্ববিদ্যালয়খনৰ দ্বাৰা সমাজৰ সকলো শ্ৰেণীৰ লোক যে উপকৃত হৈছে সেই কথাটো জানি খুব ভাল লাগিছে। বিশেষভাৱে সক্ষম লোকসকলো যে বাদ পৰা নাই সেইটো অতি প্ৰশংসনীয় কথা। আপোনাৰ কথা বতৰাৰ পৰা সেইসকল লোকক এবাৰ লগ পাবলৈ খুব ইচ্ছা হৈছে। বিশেষভাৱে সক্ষম হৈও যে জ্ঞান আহৰণ কৰিবলৈ কিমান প্ৰবল হেঁপাহ তেওঁলোকৰ, সেইসকল লোকক এবাৰ লগ পাবলৈ মোৰ খুব মন গৈছে। আহকচোন যাওঁ, সেইসকল লোকৰ সৈতে আমি অলপ কথা পাতোঁ। এয়া আমি উপস্থিত আছোঁ বাইহাটা চাৰিআলিৰ পৰা 4 কিলোমিটাৰ নিলগত গৌগ নামৰ এখনি ঠাইত, য'ত বিশেষভাৱে সক্ষম এগৰাকী মহিলা, যি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত পাঠ্যক্ৰম গ্ৰহণ কৰি আছে। তেওঁৰ নাম ছাদিকা বেগম। আহকচোন তেখেতৰ লগত অলপ কথা পাতোঁ। নমস্কাৰ, মই সুনীতা কৌশিক। নমস্কাৰ। ছাদিকা, আমি জানিবলৈ পাইছোঁ আপুনি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত MA কৰি আছে। হয় মই আমি জানিবলৈ বিচাৰিম যে আপুনি প্ৰথমে এই বিশ্ববিদ্যালয়খনৰ বিষয়ে কেনেকৈ অৱগত হ'ল? কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ এটা অনুষ্ঠান মই ৰেডিঅ'ত শুনিছিলোঁ। তাত মই ফোন কৰিছিলোঁ। তেখেতসকলে মোক এটা পৰামৰ্শ দিছিলে। সেইমতে গৈ মই পূব কামৰূপ মহাবিদ্যালয়ত প্ৰতুল কলিতা ছাৰক লগ ধৰি মই এডমিশ্যন লৈছিলোঁ। আপুনি এই বিশ্ববিদ্যালয়খনৰ পৰা কেনেধৰণে উপকৃত হৈছে আৰু ৰাইজক এই বিশ্ববিদ্যালয়খনৰ বিষয়ে কি ক'ব? কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত এডমিশ্যন, কিতাপ পত্ৰ মই গোটেই বিনামূলীয়াকৈ পাইছোঁ। মাজে সময়ে ছাৰসকলৰ পৰা মই সহায় সহযোগিতা পাওঁ। যিসকল ফিজিকেলি হেণ্ডিকেপ তাত এডমিশ্যন ল'ব ইচ্ছা কৰে সেইসকলে তাত বিনামূলীয়াকৈ এডমিশ্যন ল'ব পাৰে। নিশ্চয়, আপোনালৈ আমাৰ শুভেচ্ছা থাকিল। আপুনি এইদৰে আগুৱাই যাওক, তাকে কামনা কৰিলোঁ। ধন্যবাদ মেম। আহক। এইবাৰ আমাৰ পৰৱৰ্তী গন্তব্যস্থান হ'ল এই বাইহাটা চাৰিআলিৰ পৰা 10 কিলোমিটাৰ নিলগৰ বৰগাঁও বিহদিয়া। এখেতে হৈছে সুৰেশ শৰ্মাদেৱ। এখেত বিশেষভাৱে সক্ষম হৈও ছাদিকা বেগমৰ দৰেই কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত মাষ্টাৰ ডিগ্ৰী কৰি আছে। আহকচোন তেখেতৰ সৈতে অলপ কথা পাতোঁ। নমস্কাৰ শৰ্মাদেৱ। নমস্কাৰ। শৰ্মাদেৱ, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়খনৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰি থাকোঁতে আপুনি কেনেধৰণৰ সুবিধা লাভ কৰিছে আৰু বৰ্তমান আপুনি কোনটো শিক্ষা কেন্দ্ৰৰ পৰা শিক্ষা গ্ৰহণ কৰি আছে? মোক আপুনি খুব ভাল প্ৰশ্ন কৰিছে। মই বৰ্তমান কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ MA চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ হয়। মোৰ কেন্দ্ৰটো হৈছে বাইহাটা চাৰিআলি পূব কামৰূপ কেন্দ্ৰ। মই কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা বিভিন্ন ধৰণৰ সুবিধা পাইছোঁ। যেনেকুৱা আমাৰ বিকলাংগবিলাকৰ কোনো ধৰণৰ ভৰ্তি মাচুল নালাগে আৰু আমাক কিতাপ বিনামূলীয়া যোগান ধৰে। আমাৰ দৃষ্টিহীন ব্যক্তিৰ বাবে ডিছ ৰেকৰ্ডিং কৰি দিয়ে। এই ডিছবিলাকত আমি পঢ়াবিলাক শুনিব পাৰোঁ। আৰু যদি কোনোবা বিকলাংগ ব্যক্তিয়ে
কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত পঢ়িব খোজে তেনেহ'লে তেওঁলোকে ইচ্ছা কৰিলে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব পাৰে আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ শিক্ষকসকলে মোক বিশেষভাৱে সহায় কৰিছে। মই এছাইনমেণ্ট লিখিব নোৱাৰোঁ, তাৰ কাৰণে আমাৰ বাইহাটা চাৰিআলি BEd কলেজৰ আৰিফ হুছেইন ছাৰে বিশেষভাৱে সহায় কৰিছে। যেনেকুৱা এজন ল'ৰা বা ছোৱালী আমাক লিখাৰ কাৰণে লাগে, মই কৈ থাকোঁ, সেইজন ল'ৰা বা ছোৱালীয়ে লিখি দিয়ে। আৰু MA অসমীয়া বিভাগত মই MA কৰি আছিলোঁ, কিন্তু তাতো এছাইনমেণ্ট লিখাত মোৰ বহুতো সমস্যা হয়। তাৰ কাৰণে পূব কামৰূপ কলেজৰ পতুল কলিতা ছাৰে মোক সেইখিনি ব্যৱস্থা কৰি, তেনেকুৱা আৰিফ হুছেইন ছাৰৰ দৰে একেই ব্যৱস্থা কৰি দিয়ে। তেনেকুৱাকৈ মই কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা BA আৰু MA দুটা শাখাতে আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ আৰু মই ভৱিষ্যতে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ক ধন্যবাদ জনাইছোঁ আৰু যেন যদি কিবা পাৰে সুবিধা আগবঢ়ায় আৰু এইখিনি কৰাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ শৰ্মা ডাঙৰীয়া। শিক্ষাৰ প্ৰতি থকা আপোনাৰ হেঁপাহক আমি শ্ৰদ্ধা জনাইছোঁ। যিটো মহান উদ্দেশ্য লৈ আপুনি আগুৱাই গৈ আছে সেইটো যেন সফল হওক। আপোনাক লগ পাই ভাল লাগিল। আহোঁ। হয়, ভাল।